হেল্ল' এভৰিৱান আৰু এটা আমাৰ মক টেষ্ট মই লৈ আহিছোঁ মই যিহেতু SSC CGLৰ বাবে কিছুমান মক টেষ্ট এজ এ বিগিনাৰ কৰি দেখাইছোঁ মই হোৱালে কেনেকৈ দিলোঁ হয় আৰু স্পীডত কৰি গৈ থাকোঁ গতিকে আপোনালোকে মোৰ লগত প্ৰেক্টিচ কৰি গৈ থাকিব মই এক্সামটো নিদিওঁ বাৰু কিন্তু মই SSC দিও পোৱা নাই কিন্তু এজ এ বিগিনাৰ আমি কেনেকৈ নিজক ইম্প্ৰুভ কৰিম সেইবাবে মই আনিছোঁ আজি ৰিজনিং কৰিম মই SSC ৰিজনিং আজিলৈকে এটেম্পটো কৰি পোৱা নাই মোৰ দৰে হয়তো বহুত ল'ৰা ছোৱালী বিগিনাৰ আছে গতিকে আমি কিমান নম্বৰ পাওঁ চাওঁ নিজক জুখি চোৱাতনো কি যায় হয়নে নহয় আৰু নিজক ইম্প্ৰুভ কৰিম তাৰপিছত আজি এই মক টেষ্টটো আমি টেক্সট বুকৰ পৰা লৈছোঁ তো কোনোবাই যদি টেক্সট বুকৰ মক টেষ্ট ল'ব বিচাৰে ল'ব পাৰা তো মই কৰি গৈ থাকিম ঠিক আছে তো প্ৰথম কি কৈছে ইন দ্য ফলোয়িং কুৱেশ্যন 4 গ্ৰুপছ অফ 3 নাম্বাৰ্ছ আৰ গিভেন ইন ইচ গ্ৰুপ দ্য ছেকেণ্ড এণ্ড দ্য থাৰ্ড নাম্বাৰ আৰ ৰিলেটেড টু দ্য ফাৰ্ষ্ট নাম্বাৰ বাই লজিক ঠিক আছে মানে ছেকেণ্ড এণ্ড থাৰ্ড নাম্বাৰ ইয়াৰ লগত কিবা লজিক মিলি আছে মই যদি চাওঁ ছেকেণ্ড এণ্ড থাৰ্ড নাম্বাৰ এইটো আমি যদি চাওঁ চোৱা 22 3 গুণ 4 গুণ 88 প্লাছ 1 চিমিলাৰলি এইটো 4 গুণ প্লাছ 1 4 গুণ প্লাছ 1 4 গুণ প্লাছ 1 নহয় ঠিক আছে বাকীকেইটা মিলি আছিলে তো আমাৰ কোনটো হ'ব অপশ্যন কোনটো হ'ব এইটো লাষ্টৰটো ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ কি কৈছে এৰেঞ্জ দ্য ফলোয়িং ৱৰ্ড ইন এ লজিকেল এণ্ড মিনিংফুল ৱৰ্ড কেনেকৈ চোৱা ৰাইট পাব্লিছ অথৰ ৰিডাৰ চেল প্ৰথম কি কৰিব লিখিব তো 1 তাৰপিছত ইয়াত 1 ইয়াতে আছে হৈ গ'ল তাৰপিছত 3 অথৰ 2 আচ্ছা প্ৰথম লিখা নহয় প্ৰথম অথৰ লাগিব ন তো অথৰ তাৰপিছত লিখিব 3 1 তাৰপিছত পাব্লিছ কৰিব তাৰপিছত চেল কৰিব তাৰপিছত ৰিডাৰ নেক্সট মই এইটো বস্তু নাজানো চিলক ঠিক আছে তো চিলকটো মই নিজেও ইম্প্ৰুভ কৰিব লাগিব তো নেক্সট এক্সামটো দিয়াৰ আগত আমি চিলকটো ইম্প্ৰুভ কৰি আহিম ইয়াত কি হৈছে O=1 E=17 অপেন ইমান হয় তো পেইণ্টাৰ কিমান হয় যদি চাওঁ O1 দিছে E17 দিছে অপেন ইমান হয় O1 P17 ঠিক আছে তো চৰি E17 তো P আৰু N কিমান হয় অপেন 46 কেনেকুৱা হ'ব E17 O1 চাওঁ এইটো পিছত কৰিম ঠিক আছে জানাকেইটা কৰি লওঁ আগত নিতিন said to Vikas, I am your wife's only daughter's brother. How Nitin is related to Vikas? নিতিনে বিকাশক ক'লে এইটো নিতিন এইটো বিকাশ নিতিনে বিকাশক ক'লে বিকাশৰ ৱাইফ বিকাশ আমি এইটো এনেকৈ লিখিম যিহেতু মেল হয় বিকাশৰ ৱাইফ আমি চাৰ্কেল দিলোঁ তাৰ ৱাইফৰ অনলি ডাটাৰ ঠিক আছে তাৰ ৱাইফৰ অনলি ডাটাৰ মানে ইয়াৰ ডাটাৰ হ'ব এজনী ছোৱালী তাৰ ব্ৰাদাৰ তাৰ ব্ৰাদাৰ মানে কি হ'ব তো হাউ নিতিন ৰিলেটেড টু বিকাশ তো নিতিন কি হ'ব ইয়াৰ চন হ'ব জানো চন এক মিনিট চন হ'ব নেক্সট কি কৈছে 16 এইটো হয় এইটো ইমান হয় দেন ফাইণ্ড দ্য ভেলু অফ দিছ 16 S 8 star 5 15 এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে 16 ডিভাইডেড বাই 8 হ'লে 2 হ'ব 2 15 17 য়েছ এইটো মানে হ'ল ডিভাইড আৰু এইটো মানে হ'ল প্লাছ তো 15 পাছক হৰণ কৰা 3 তাৰ লগত যোগ কৰা 13 16 হ'ব এনচাৰ ঠিক আছে এনচাৰ হ'ব 16 SSC ৰিজনিং ইমানো টান নহয় আজি প্ৰথমবাৰ কৰিছোঁ কোনটো নেক্সট আহিব সুধিছে 6 এইটো চ ইয়াতে অলপ বেছিকৈ বাঢ়ি গৈছে ন 627 6 দুগুণ 6 4 গুণ 24 প্লাছ 3 তাৰপিছত 27 4 গুণ কৰিলে কিমান হ'ব 7 4 গুণ 28 8 হাতে গ'লে 2 2 8 4 গুণ 8 10 108 তাৰ লগত 20 যোগ হৈ গৈছে তাৰপিছত এইটো মই যদি চাওঁ আমি এইটো নকৰি আমি এটা কাম কৰোঁ 5 5 পূৰণ কৰি চাওঁ 6 5 গুণ 30 মাইনাছ 3
27 5 গুণ কিমান হ'ব 5 35 135 মাইনাছ 7 128 5 গুণ হ'লে কিমান হ'ব ইয়াৰ আধা 640 মাইনাছ এইটোও মিলা নাই তো কি হ'ব পাৰে এইটো 2 স্কোয়াৰ প্লাছ 2 ঠিক আছে এইটো 3 স্কোয়াৰ 4 স্কোয়াৰ 2 স্কোয়াৰ প্লাছ 2 তাৰপিছত 3 4 5 স্কোয়াৰ প্লাছ 2 এইটো 128 কিমান হ'ব 121 11 স্কোয়াৰ প্লাছ মিলাই নাই এইটো বাদ দিয়া যোনটো পাৰা নাই সেইটো লাগি থাকি লাভ নাই হাৰ্ট কাৰ্ডিঅলজিষ্ট বন কি হ'ব বন অৰ্থপেডিক এজামশ্যন মই এজামশ্যন এইবিলাক নকৰোঁ কেতিয়াও সুপ্ৰিম কোৰ্ট হেজ অৰ্ডাৰ্ড এজামশ্যন আৰু চিলক এই দুটা বস্তু আমি ইম্প্ৰুভ কৰিব লাগিব বেছড অন দ্য ইংলিছ এলফাবেটিকেল অৰ্ডাৰ কোন দ্য ফলোয়িং আৰ লাইক চেম মেনাৰ এণ্ড ওৱান ইজ ডিফাৰেণ্ট চিলেক্ট দ্য অড IDAY আমি যদি চাওঁ ADIY চিমিলাৰলি J তাৰপিছত NSH HLQF MQV এনেকৈ কৈছে চ KMQV FH চিৰিয়েলি কৈছে এইফালৰ পৰা লাষ্টৰ ফালৰ পৰা হৈছে এইটো প্ৰথমতে ভুল হ'ব লাগে নেক্সট কোনটো নেক্সট আহিব সুধিছে ঠিক আছে WUS QOMKIZ আমি যদি চাওঁ UVWSTU ঠিক আছে চিমিলাৰলি MNO এটা এৰি GHI তো আৰু ইয়াৰ পিছতো এটা এৰিছে KLM তো ইয়াৰ মাজত কি হ'ব ABCDEFGHEF F2 এৰি E তো ই পৰা আৰম্ভ হ'ব লাগিব ই পৰা আৰম্ভ দুটা আছে সেই দুটাতে হৈ যাব ই তাৰপিছত এটা এৰি ডি বি এইটো হ'ব GHI ওকে নেক্সট A+B এইটো হয় এইটো হয় A+B মানে ইজ দ্য মাদাৰ অফ বি ইমান হয় তো এইটো কি হ'ব চাওঁ PQ তো P হ'ব মাদাৰ কাৰ কিউৰ ঠিক আছে তো কিউ ইনটু আৰ ইনটু মানে হাজবেণ্ড অফ বি তো কিউ হ'ল আৰৰ হাজবেণ্ড দুইটা এইটো হ'ব মই কেনেকৈ ব্লাড ৰিলেশ্যন কৰিব লাগে অলৰেডি শিকাইছোঁ মাইনাছ মানে এ ইজ দ্য ছিষ্টাৰ অফ বি তো আৰটো হ'ব ছিষ্টাৰ কাৰ এছৰ এছটো কি হয় আমি নাজানো ডিভাইডেড মানে ডাটাৰ অফ বি তো এছটো ডাটাৰ কাৰ টিৰ এছটো ডাটাৰ হ'লে ইউ ডাটাৰ হ'ব আমাক সুধিছে কিউ ইজ ৰিলেটেড টু টি কিউ আৰু টি কেনেকুৱা হ'ব কিউটো ইয়াত আছে ন তো ইয়াৰ জীয়েকক ই বিয়া পাতিছে তাৰমানে জোঁৱাই হ'ব নহয়নে জোঁৱাই হ'ব ডাটাৰ্ছ হাজবেণ্ড 7 নেক্সট কি কৈছে অপাৰেশ্যন শুড বি পাৰফৰ্ম দ্য হোল নাম্বাৰ উইদাউট ব্ৰেকিং দ্য নাম্বাৰ ইনটু কনষ্টেণ্ট যেনেকৈ 13 অপাৰেশ্যন অন 13 অপাৰেশ্যন শুড বি পাৰফৰ্ম অন দ্য হোল নাম্বাৰ্ছ উইদাউট ব্ৰেকিং ডাউন দ্য নাম্বাৰ্ছ ইনটু ডিজিট যেনেকৈ 13 অপাৰেশ্যন অন 13 চাৰ্জ এছ এডিং ডিলিটিং টু 13 কেন বি পাৰফৰ্ম ব্ৰেকিং 13 ইনটু 1 ইনটু 3 দেন কিবা অপাৰেশ্যন পাৰফৰ্ম কৰিব লাগে আমি নেক্সট কৰিম পিছত কি হ'ব এইটো সুধিছে জে কে এৰি এল তাৰপিছত KLMNO তিনিটা এৰি পি QRSTU পাঁচটা এৰি ভি ঠিক আছে তাৰপিছত মেবি 1 3 5 তাৰপিছত 7টা এৰি ডি হ'ব তাৰপিছত 9টা এৰি ধৰা এন হ'ব তাৰপিছত 11টা এৰিব লাগিব হয় নহয় এন OPQRSTUV কেইটা হ'ল চাৰিটা OPQRSTUV WXY Z হ'ব লাগে ঠিক আছে কিমান হ'ব Z নেক্সট প্ৰশ্ন
এইটো নকৰোঁ চিলগ তাৰপিছত কোড লেংগুৱেজ CARNE কি হৈছে GPCTE কেনেকুৱা বনিছে চি লগত জি তো আমি যদি চাওঁ জুচ ঠিক আছে চোৱা কেনেকুৱা আমি কৰিম ঠিক আছে JUICE আমি যদি চাওঁ চিৰ কাৰণে ইয়াতে জি আছে তো এইখিতে জি আহিব লাগিব ইৰ কাৰণে ইয়াতে ই আছে তো এইখিতে ই আহিব লাগিব তাৰপিছত আইটো বাৰু নাই তাৰপিছত ইউ ক'ৰবাত আছেনে ইউ নাই জে ক'ৰবাত আছেনে নাই তো লাষ্টত জি ই থাকিব লাগিব ঠিক আছে জি ই থাকিব লাগিব তো জি ই ক'ত আছে জি ই গোটেইকেইটাতে দিলে জি ই যিহেতু গোটেইকেইটাতে দিলে আমি এইটো বাদ দিওঁ আকৌ এটা প্ৰশ্ন আহিছে এনেকুৱা এইটো বাদ দিলোঁ words given on the left side are related to by some logic select the missing word pair on the right leather shoe cloth fiber or metal ঠিক আছে জোতাত লেডাৰ থাকে তো ফ্লেক্সত ফাইবাৰ ক্লথ নহ'ব মেটেলত ঠিক আছে নেক্সটটো চাওঁ দিয়া মিৰৰ ইমেজ তো এইটো বস্তু মই একেবাৰে নাজানো কেনেকৈ কৰিব লাগে তো এইটো বস্তু এৰিয়ে যোৱাটো ভাল হ'ব which two signs should be interchanged to make the equation correct interchange কৰিব লাগিব তো কেনেকৈ হ'ব চাওঁচোন প্ৰথমটো যদি কৰোঁ ইনটু আৰু এই দুটা ইনটু আৰু মাইনাছ কৰি দিলে কি হ'ব 8 into 9 ঠিক আছে 8 into 9 plus 24 minus 63 72 6 9 minus 63 ফাৰ্ষ্টতে হৈ গ'ল দেখোন ঠিক আছে ফাৰ্ষ্টে হৈ গ'ল ঠিক আছে নেক্সট প্ৰশ্নটোত যাওঁ আকৌ এটা চিলক তো চিলক মিৰৰিজম ইমেজ আৰু কেইটামান বস্তু আমি চাব লাগে আকৌ ইণ্টাৰচেঞ্জ কৰিব লাগে প্ৰথমটো চাওঁ ইনটু আৰু প্লাছটো ইণ্টাৰচেঞ্জ কৰিব লাগে 12 into 18 into 2 divided by 6 minus 8 plus 24 হ'বনে 36 by 6 মানে 6 minus 8 plus 24 minus 2 plus 24 প্ৰথমটোৱে হৈ আছে দেখোন মই নাজানো দে ভুল হ'ব পাৰে নেক্সট কি কৈছে VM19 is related to SJ25 তো VM19 SJ25 HN17 EK23 তো SL15 কিমান হ'ব সুধিছে আমি যদি চাওঁ JKLM তেতিয়াহ'লে STUV দুটা এৰিছোঁ তেতিয়াহ'লে EFG দুটা এৰি গৈছে ঠিক আছে তো ইয়াতে কি হ'ব PQRS QR এৰি P JKL GHI I হ'লে JK এৰিলা তো PI হ'ব ঠিক আছে তো কি হ'ব PI ক'ত আছে চালোঁ ইয়াতে পালোঁ বাকী চাই থাকিব নালাগে আৰু হৈ গ'ল ঠিক আছে 7 নেক্সট কৰোঁ নেক্সট আৰু এটা প্ৰশ্ন ষ্টাৰ PRWU তো TRZP কিমান হ'ব PQRS অকল S এৰিছে ইয়াতে W কি হ'ব X UVW XYZ এৰিছে তাৰপিছত UR তো এইটো হিচাপত গ'লে টিৰ পৰা আগত যাব লাগিব ঠিক আছে টিৰ পৰা দুটা ঘৰ আগত গ'লে PQRS PQ কিউটো থাকিব লাগিব কিউ প্ৰথম ইয়াতে আছে তো এইটোৱে দি চাওঁ
6385 to 549 লগত লিংক হয় এইটো কিমান হ'ব সুধিছে টাইমে হৈ গ'ল চাওঁ কিমান পালোঁ এতিয়া টাইমে যিহেতু হৈ গ'ল 13টা কৰিছোঁ কেইটা বা শুদ্ধ হয় চাওঁ বা 100% একুৰেচি ৰিজনিঙত 100% একুৰেচি 26 মাৰ্কছ মেথছতকৈও লাষ্ট মেথছৰ এক্সাম কেইটাতকৈও বেছি পাইছোঁ তো যিকেইটা কৰিছোঁ আমাৰ কমপ্লিট গোটেইকেইটাই কাৰেক্ট হৈছে ইয়াত যিহেতু 100% একুৰেচি আমি তাৰপিছত চলিউশ্যনখিনি চাম ইয়াৰ পিছত ঠিক আছে তো আমি এই ভিডিঅ'টোৰ পৰা আমি কি শিকিলোঁ আজি প্ৰথম কথা মই কি ইম্প্ৰুভ কৰিব লাগিব নিজৰ চিলগিজম চেপ্টাৰটো ছেকেণ্ড মিৰৰ ইমেজৰ এটা কুৱেশ্যন আহে আৰু এটা টাইপৰ প্ৰশ্ন আহিছিলে নাম্বাৰছত যে পাৰফৰ্ম কৰিব লাগে কিবা এটা এইকেইটা তো এই তিনিটা বস্তু মই নেক্সট ইম্প্ৰুভ কৰি নেক্সট ৰিজনিঙৰ মক টেষ্টটো মই আকৌ দিবলৈ আহিম তেতিয়া আৰু তেতিয়া গম পাম আমাৰ কিমান ভুল হৈছে কিমান কি হৈছে